অঞ্জনা অ অঞ্জনা অঞ্জনা ক'ত মৰিলগৈ জানো এইজনী অঞ্জনা 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 তোৰ কি হৈছে তোৰ কি হ'ল মা মা দীপ দীপ আমার অঞ্জনা অঞ্জনা এটা অতি লোমহৰ্ষক হত্যাকাণ্ড দিন দুপৰতে কোনোবাই হত্যা কৰি থৈ গ'ল অঞ্জনাক দুমাহ পিছত অঞ্জনাৰ বিয়া হোৱাৰ কথা আছিল প্ৰথমতে অঞ্জনাৰ ককাই সৌৰৱে অঞ্জনাক মৰি থকা দেখা পায় পিছত গাঁৱৰ মানুহ গোট খালে পুলিচো আহিল সকলোকে সোধপোছ কৰিলে কিন্তু অঞ্জনাৰ হত্যা হোৱাৰ দিন ধৰি সিহঁতৰ ঘৰত থকা দীপ নামৰ ল'ৰাটো অন্তৰ্ধান হৈ আছিল গাঁৱৰ মানুহৰ লগত পুলিচো নিশ্চিত হৈ পৰিল যে এই হত্যাকাণ্ড দীপেই কৰিছে কিন্তু কিয় কৰিলে দীপে অঞ্জনাক হত্যা এইটো সকলোৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ গ'ল আহকচোন এই ৰহস্যৰ ভেদ ভাঙিবলৈ চেষ্টা কৰোঁ অ' মা মই যাওঁ ঘূৰি আহোঁতে মোৰ অলপমান পলম হ'ব পঞ্চায়তৰ কাম এটা আছে শেষ কৰিহে ঘূৰিব পাৰিম ভাত পানী মই তাতে খাই আহিমগৈ দাদা কি হ'ল মই যে কালি তোক কিতাপ এখন আনি দিয়াৰ কথা কৈছিলোঁ এতিয়া কোনে আনি দিব তই যদি নিজৰ কামতে ব্যস্ত থাক টাউনলৈ কেতিয়া যাবি আমাৰ ইয়াততো সেইখন কিতাপ নাপায় ইফালে মোৰ পৰীক্ষাও আহি পাইছেহি কিতাপখন মোক লাগিছিলেই হ'ব দে পৰহিলৈ আনি দিম নহ'লে এটা কাম কৰ আমাৰ এই দীপ কলৈ গ'ল নাজানো বাৰীত কাম কৰি আছে হ'বলা তাৰ কাম শেষ হোৱাৰ পিছত তাক ভালকৈ তই বুজাই বঢ়াই টাউনলৈ পঠিয়াই দিবি সি আনি দিব পাৰিবতো সি আজি আবেলি পথাৰলৈ নগ'লেই হ'ল আৰু কিতাপখন কিনিবলৈ তোৰ হাতত পইচা আছেনে নাই আছে তেতিয়াহ'লে তই তাক বুজাই বঢ়াই পঠিয়াই দিবি মই যাওঁ হ'ব দে তই মোৰ একো কাম কৰি নিদিয় যা মা মই যাওঁ যা যিমান পাৰ সোনকালে আহিবি ঠিক আছে হ'ব দে আইজনী মই অকণমান বুলুহঁতৰ মাকৰ ওচৰৰ পৰা আহোঁগৈ তোৰ যদি ভোক লাগে ঠাণ্ডা ভাত কেইটামান আছে তাকে খাবি মই আহি আকৌ ভাত বনাম এইকেইটাৰ ভিতৰত থৈ আহিবিচোন হ'ব যা কিয় আইজনী আজি পঢ়াৰ পৰা নুঠিবিয়েই নেকি মোক চাহ একাপ দে আকৌ দিছোঁ ৰ দীপদা তই কিন্তু আজি বৰ কাম এটা কৰি দিব লাগিব তোৰ কাম আৰু মই কৰি নিদিম নে কি কাম কচোন আগতে ভিতৰলৈ বলচোন তই মোৰ কাৰণে চাহ একাপ বনা গৈ মই গৈ আছো যা হাত ভৰি ধুই পেলাই ঠিক আছে চাহ ল বচোন অলপমান তই যে মোক কিবা কামৰ কথা কৈছিলি অঁ তই টাউনলৈ গৈ মোলৈ কিতাপ এখন আনি দিব লাগে ইয়াতে কিতাপখনৰ নামটো লিখা আছে আৰু এয়া পইচা তই মোক পইচা দিছ যে তোৰ কিতাপখন আনিবৰ কাৰণে মোক পইচা দিব লাগে নেকি নে মোক পৰ কৰাৰ মন আছে তোৰ নহয় মানে শুন আইজনী তই কি সেইটো মই জানো মই তোক কিমান ভাল পাওঁ আৰু শুন ইয়াত তোৰ আৰু মোৰ বুলিবলৈ একো নাই মোৰ যি আছে এয়া সকলোবোৰ তোৰ আৰু তোৰ যি আছে এয়া সকলোবোৰ মোৰ হয়নে নহয় কচোন চাওঁ এৰি দে মা আহিব আহক দে এনেওতো এদিন নহয় এদিন সকলোৱে গম পাবই যিদিনাখন মই তোক বিয়া কৰাই ঘৰলৈ লৈ যাম কালিলৈ কেতিয়া বজাত যাবি মা কলৈ কিয় কাইলৈ অকণি মাহীৰ ছোৱালী মাইনুৰ বিয়া নহয় ইছ ৰাম মই পাহৰিছিলোৱেই কাইলৈ ৰাতিপুৱাই যাবিনে ময়ো যাম ৰাতিপুৱাই যাম তই যাব নোৱাৰ তোৰ পৰহিলৈ পৰীক্ষা নাই জানো পৰীক্ষা পৰহিলৈহে কাইলৈ ৰাতিপুৱা গৈ পিছবেলা ঘূৰি আহিম মাহীয়েৰৰ এজনী ছোৱালী থাকিবই লাগিব নহ'লে বেয়া পাব বহুদিন আগতেই কৈ থৈ গৈছে তই যাব নালাগে পৰীক্ষা যদি শেষ কৰি ল তাৰপিছত এদিন যাবি মায়ে মই গৈ লেঠাটো মাৰি থৈ আহোঁ এৰাতিৰহে কথা পিছদিনা ৰাতিপুৱাই আমি ঘূৰি আহিম তোৰ ভয় লাগিব নেকি দীপদাদাৰ থাকিব নহয় সোনকালে ভাত পানী খাই শুই থাকিবি ভয় নালাগে কিন্তু দীপ তই কাইলৈ সন্ধিয়া কলৈকো ওলাই নাযাবি ঘৰতে থাকিবি ঠিক আছে আপোনালোকে চিন্তাই নকৰিব মই ঘৰতেই থাকিম হ'ব দে তই এতিয়া মন মাৰি থাকিব নালাগে তোৰ পৰীক্ষা শেষ হ'লে সিহঁতৰ তালৈ মই তই এপাক থৈ আহিমগৈ এতিয়া ভাত খা আৰু পঢ়াত মন লাগে যা
আইজনী কি কৰিছ? দেখা নাই পঢ়ি আছোঁ ৰাতিপুৱাই পৰীক্ষা আছে তোক দেখা পোৱাৰ পিছৰ পৰা মই জানো কিবা বস্তু দেখা পাওঁ? কেৱল তোকহে দেখা পাওঁ আইজনী। প্লিজ দীপদা আজি একো নকৰিবি কাইলৈ মোৰ পৰীক্ষা আছে ধেইত পাগলী, কিনো কৰিম? তোক অলপ মৰমহে কৰিম। তই ইমান কষ্ট কৰি পেলাই পঢ়ি আছ। আৰু শুন, পৰীক্ষা প্ৰতি বছৰেই আহিব। এনেকুৱা সুযোগ সুবিধা প্ৰতিদিনে নাহে। কিন্তু আজি ৰাতিটোত তোৰ আৰু মোৰ মাজত কোনো নাই, কেৱল তই আৰু মই। প্লিজ দীপদা আজি নালাগে দে প্লিজ একো নহয়, অকণমান টাইমহে, তাৰপিছত তই আকৌ পঢ়িবি। এইদৰে দীপে চলাই আহিছিল অঞ্জনাৰ সৈতে এক অবৈধ সম্পৰ্ক। অঞ্জনা গাভৰু হোৱা দিন ধৰি দীপে তাইৰ সৈতে শাৰীৰিক সম্বন্ধ স্থাপন কৰি আহিছিল, প্ৰেমৰ নামত, ভালপোৱাৰ নামত। কিন্তু অঞ্জনাই কি কৰি আছিল তাই গমকেই পোৱা নাছিল। কিন্তু তাই দীপক কোনোদিন বাধাও দিয়া নাছিল, এক অবুজ আকৰ্ষণৰ বাবে। কিন্তু তাই এটা কথা জানিছিল যে তাই দীপক ভাল নাপাইছিল, কিন্তু বেয়াও নাপাইছিল। কিছুদিনৰ পিছত তেওঁলোকৰ সম্বন্ধীয় পেহীয়েক এগৰাকী তেওঁলোকৰ ঘৰলৈ আহিল। পেহীয়েকক লগত লৈ মাক আৰু অঞ্জনা ওচৰৰ এটা মন্দিৰলৈ গৈছিল। কেনে লাগিছে স্বৰ্ণ? ভাল লাগিছেনে ইয়ালৈ আহি? মই আকৌ এই মন্দিৰটোলৈ আহি বৰ ভাল পাওঁ। মোৰো খুব ভাল লাগিছে। আমাৰতো বয়সে এতিয়া মঠ মন্দিৰলৈ অহা, আৰু ইয়ালৈ আহি আমাৰতো ভাল লাগিবই। সংসাৰী জীৱন আমাৰ শেষ। এতিয়া আমাৰ সন্ন্যাস পৰ্ব আৰম্ভ হৈছে। এতিয়া আমাৰ আইজনীহঁতৰহে সংসাৰ জীৱন আৰম্ভ কৰা সময়। স্বৰ্ণপেহীৰো যে কথা, ময়ো মন্দিৰলৈ আহি খুব ভাল পাওঁ। তুমি ঠিকেই ভাবিছা স্বৰ্ণ। এইক বিয়া দি বিদায় দিব পাৰিলে মই মুক্তি পাওঁ। এইক বিদায় দিব পাৰিলে মই এবাৰ তীৰ্থ দৰ্শন কৰি আহিমগৈ, আৰু তাৰ পাছতে সৌৰভৰো বিয়াখন পাতি দিম। খুব ভাল ভাবিছে আপুনি। পিছে আমাৰ আইজনীৰ বাবে ল'ৰা চাইছেনে নাই? এতিয়ালৈকে চোৱা নাই। অৱশ্যে সৌৰভৰ লগত আলোচনা কৰিছোঁ। ভাল ল'ৰা পালে এই বছৰতে তাইৰ বিয়াখন পাতি দিম। তোমাৰ চকুত কোনোবা ভাল ল'ৰা আছে নেকি তাইৰ বাবে? থাকোঁতে মোৰ চকুত ল'ৰা এটা আছে, পৰিয়ালটোও ভাল। ল'ৰাটোৱে চৰকাৰী চাকৰি কৰে। ইয়াৰ পৰা গৈ মই কথা পাতি চাম বাৰু। এই ফটো এখন দিবচোন মোক যোৱাৰ সময়ত। ঠিক আছে, হ'ব দিয়া। ল'ৰাটো যদি ভাল তুমি গৈয়ে কথা পাতিবা, দেৰি নকৰিবা। হ'ব দিয়ক, চিন্তা নকৰিব। মই সোনকালে কথাটো আগবঢ়াম। আমাৰ আইজনীৰ বা বিয়া হ'বলৈ মন আছেনে নাই, নে ক'ৰবাত নিজেই নিজেই ল'ৰা চাই থৈছে? পেহী মোক জোকাই নাথাকিবা কিন্তু দেই। আইজনী, অ আইজনী, ৰচোন, কথা অলপ আছে। দীপদা তই কি হ'লনো? কিয় ইমান মাতিছ? তোৰ লগত মোৰ অলপ কথা আছে। কি কথা আছে ইয়াতে ক, মোৰ দেৰি হৈছে। 1 মিনিট তই আছোন। কি হ'ল ক, কিয় এনেকুৱাখন কৰিছ? এইবোৰ মই কি শুনিছো? কোনবোৰ খুলি নকওঁ কিয়? তোৰ বোলে বিয়া ঠিক কৰিছে পেহীহঁতৰ গাঁৱৰ ল'ৰা এটাৰ লগত। বিয়া ঠিক হোৱা নাই, কথা বতৰা চলি আছে। কিয় সুধিলি? কিয় সুধিলি মানে? তাৰমানে তই বেলেগৰ লগত বিয়া হ'বলৈ ৰেডি হৈ আছ? মা আৰু সৌৰভ দাই যি ক'ব সেয়া মই মানিবলৈ সদায় ৰেডি আছো। তাৰমানে এই বিষয়ে তোৰ ক'বলগীয়া একোৱেই নাই? একো নাই। আৰু ক'লেও মই কি ক'ম তয়ে কচোন। এতিয়া মই যাওঁ, মোৰ দেৰি হৈছে। পিছত তোৰ লগত কথা পাতিম। তই বেলেগৰ লগত বিয়াত বহিব নোৱাৰ আইজনী। কিন্তু কিয়? কাৰণ মই তোক বহুত ভাল পাওঁ। ইতিমধ্যে আমি বহুখিনি আগুৱাই গ'লো, আৰু মই তোক এৰি থাকিব নোৱাৰো। কিন্তু মই তোক ভাল নাপাওঁ দীপদা। তেতিয়াহ'লে সেইবোৰ সকলো তোৰ ইচ্ছাত হৈছিল। মই কেৱল বাধা দিয়া নাছিলো, বাধা দিব পৰা নাছিলো মই। তাৰমানে এইবিলাকৰ অৰ্থ একোৱেই নাই? এইবোৰৰ অৰ্থ যিয়েই নহওক কিয়, তই আৰু মই আজিলৈকে যি সম্বন্ধ ৰক্ষা কৰিলো তাৰ অৰ্থ কিন্তু প্ৰেম নহয়। প্ৰেম ভাল পোৱা বহুত পবিত্ৰ বস্তু, তাত ইমান কলুষতা নাথাকে। বাহ, বৰ ডাঙৰ কথা কলি। তোৰ জীৱনলৈ নতুন মানুহ আহিবতো, সেইকাৰণে নতুন নতুন কথা শিকি লৈছ। নতুন পুৰণিৰ কথা নহয়, যিটো সত্য মই সেইটোহে কৈছো। সত্য এইটোৱে যে মই তোক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ, আৰু মই তোক এৰি থাকিবও নোৱাৰো। তোক মই বেলেগৰো হ'বলৈ দিব নোৱাৰো। মই জানো তইও মোক ভাল পাওঁ, কেৱল তই ভয়তে এইখন নাটক কৰি আছ। মই নাটক নাই কৰা দীপদা, মই সঁচাই কৈছো। মই তোক কেতিয়াও ভাল পোৱা নাই। যদিও মই অতদিনে তোৰ লগত দৈহিক সম্পৰ্ক ৰক্ষা কৰি আহিছো, তথাপি মই কোনোদিন তোক ভাল পোৱা নাছিলো। সেই দৃষ্টিৰে মই তোক চোৱাও নাই। তই মোক পাহৰি যাবলৈ চেষ্টা কৰ, তাতে আমাৰ দুয়োটাৰে মংগল। আৰু শুন, মা আৰু দাদাই মোক যালৈকে বিয়া দিব মই তাৰ লগতে বিয়াত বহিম। আৰু মই বিচাৰো তই মোৰ লগত একমত হ। মিছাতে হুলস্থুল কৰি একো লাভ নাই। ভুল আমি দুয়োটাই কৰিছিলো। এতিয়া সেইবোৰ মনৰ পৰা মচি নতুনকৈ জীয়াই থকাটোৱে শুদ্ধ হ'ব। আৰু এই বিষয়ে
মই আজিৰ পৰা তোৰ লগত একো কথাই নাপাতো। এইখিনিয়ে মোৰ শেষ কথা। মই যাওঁ, মাহঁত আহিবৰ হৈছে। অঞ্জনাৰ স্পষ্ট কথাবোৰ শুনি দীপৰ হৃদয়খন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। সি বিশ্বাসেই কৰিব পৰা নাছিল যে অঞ্জনাই তাৰ সৈতে এনেকুৱা কৰিব পাৰে। কি কৰিব কি নকৰিব ভাবি সি একো পাৰ পোৱা নাছিল। তেনেতে অঞ্জনাক চাবলৈ দৰাঘৰৰ মানুহ আহিল। লগতে অঞ্জনাৰ ভাবি স্বামী বসন্ত আহিল। বসন্তক দেখা পাই দীপৰ অন্তৰখন যেন জ্বলি উঠিল। বৰুৱা দা, আমাৰ ছোৱালী আপোনালোকৰ পচন্দ হৈছেনে নাই? যদি পচন্দ হৈছে আমি কথাখিনি আগবঢ়াওঁ। আমাৰতো ছোৱালী পচন্দ হৈছেই। এতিয়া ল'ৰা বা ছোৱালীৰ মন মিলে নে নাই? মোৰ ক'বলগীয়া একো নাই, তোমাৰ পচন্দই মোৰ পচন্দ। আমাৰ ছোৱালীয়েতো আমাৰ ওপৰতে সকলো এৰি দিছে আৰু আমাৰতো ল'ৰা পচন্দ হৈছেই। তেতিয়াহ'লে দুইফালৰ পৰাই কথাটো খাটাং বুলিয়ে ধৰিব পাৰি। ধৰিব পাৰি নহয় বৰুৱা দা, কথা খাটাঙেই। আপুনি কৈছে যেতিয়া হয় আৰু। এতিয়া সোনকালে বামুণ এজনক দেখুৱাই দিন বাৰ ঠিক কৰি পেলালে ভাল হ'ব। হয়, সেইটোৱে ভাল হ'ব। কি কৰিম কি নকৰিম একোৱে ধৰিব পৰা নাই। মোৰ মাথাই কামেই কৰা নাই অ'। তাই পিছে তোক ভাল পায়নে নাপায়? পায়, দস্তুৰমত পায়। কিন্তু মাক আৰু ককায়েকৰ ভয়ত আবুল তাবুল বকি আছে। ভাল নাপালে ইমান দিনে গোপনে সম্পৰ্ক ৰাখিবনে তাইক? তেতিয়াহ'লে তাইক লৈ ক'ৰবালৈ পলাই যা। নাই, তাই তেনেকে নাযাব। তেতিয়াহ'লে তই কি কৰিবি? তাইক দেখোন বেলেগে বিয়া কৰাই নিবই এতিয়া। তাকেইতো, এনেকুৱা এটা কিবা কাম কৰিব লাগিব যাতে সাপো মৰে লাঠিও নাভাঙে। ঐ, মোৰ মনলৈ এটা বুদ্ধি আহিছে। কি? তই এটা কাম কৰ। কি কাম? তই তাইৰ লগত বিয়া ঠিক হোৱা ল'ৰাটোক লগ কৰ আৰু সকলো কথা সিহঁতক খোলা খুলিকৈ কৈ দে। তেতিয়া সিহঁতৰ বিয়াখন ভাঙি যাব আৰু তাইৰো মনটো ভাঙিব। আৰু এদিন সুযোগ বুজি তাইক তই পলুৱাই লৈ যাব পাৰিবি। তই ঠিক কৈছ গুণীন। মই সেইটো কৰাই ভাল হ'ব। এতিয়া মই যেনে তেনে ল'ৰাটোক লগ কৰাৰ ব্যৱস্থা কৰিব লাগিব। যি কৰ সোনকালে কৰ, নহ'লে পিছত দেৰি হৈ যাব। মই আপোনাক সঁচাই কৈছোঁ, আমাৰ মাজত বহুত দিনৰ পৰা প্ৰেমৰ সম্পৰ্ক চলি আছে। হোৱাট? আমাৰ মাজত সকলো ধৰণৰ সম্পৰ্কই গঢ়ি উঠিছে, শাৰীৰিক মানসিক সকলোবোৰ। কিন্তু তাইতো মোক এবাৰো সেই সম্পৰ্কৰ কথা কোৱা নাই। ভয় খাইছে তাই। মাক আৰু ককায়েকলৈ ভয় খাই এই সম্পৰ্কে আপোনাক একো কোৱা নাই আৰু সেই ভয়তে আপোনাৰ লগত বিয়াৰ মতো দিছে তাই। তথাপিতো তাই এবাৰ হ'লেও অন্য প্ৰকাৰে হ'লেও মোক কথাটো জনাব পাৰিলে হয়। বাৰু দীপ, তোমাক বাৰু তাই সঁচাই ভাল পায়নে? নে এই প্ৰেম একপক্ষীয়? নহয়, আমি এটাই আনটোক অত্যন্ত ভাল পাওঁ আৰু আমাৰ প্ৰেম একপক্ষীয় নহয়। তাই যদি মোক ভাল নাপালেহেঁতেন ইমান দিনৰ পৰা দৈহিক সম্পৰ্ক মোৰ লগত নাৰাখিলহেঁতেন। আৰু এটা কথা, এই বিষয়ে মোৰ হাতত বহুতো প্ৰমাণ আছে। যদি আপুনি চাব বিচাৰে মই দেখুৱাব পাৰোঁ। নালাগে নালাগে, কোনো দৰকাৰ নাই। তুমি সকলো কথা প্ৰমাণ কৰি দিলেও এটা কথা হয়তো তুমি প্ৰমাণ কৰি দিব নোৱাৰা যে তাই তোমাক সঁচাকৈ ভাল পায়। পাৰিবা জানো? সেইটো হয়, কিন্তু চোৱা দীপ, মানুহৰ লগত সম্পৰ্ক হয়েই, আৰু কেতিয়াবা এই সম্পৰ্কবিলাক বেছি অন্তৰংগও হৈ যায়। সম্পৰ্কৰ মৰ্যাদা ছিঙি বেছি আগুৱাই যায় বয়সৰ দুখত, পৰিৱেশৰ প্ৰভাৱত। কিন্তু তেনেকুৱা সম্পৰ্কক আমি কোনো মৰ্যাদা দিব নোৱাৰোঁ, একো নাম দিব নোৱাৰোঁ। গতিকে সময় থাকোঁতেই তেনেকুৱা সম্পৰ্কক পাহৰি যোৱাই ভাল। সময়ৰ ভুল বুলি ভাবি সেইবোৰ সম্বন্ধক ধ্বংস কৰাই উচিত। আপুনি কি ক'ব খুজিছে মই ঠিক ধৰিব পৰা নাই। শুনা, মোৰ মা দেউতায়েও অঞ্জনাক মোলৈ পচন্দ কৰিছে। মোৰো তাইক ভাল লাগিছে আৰু অঞ্জনায়ো মোক পচন্দ কৰিছে। সিহঁতৰ ঘৰখনেও অঞ্জনাক মোলৈ দিবলৈ পাই সুখী। গতিকে এতিয়া এনেকুৱা কিছুমান পুৰণি কথাৰ কাৰণে অঞ্জনাক বিয়া নকৰোৱাটো মোৰ মূৰ্খামি হ'ব। কাৰণ মই জানো অঞ্জনা এজনী ভাল ছোৱালী। তাইৰ লগত তোমাৰ এটা অতীত থাকিব পাৰে, কিন্তু সেইটো তাইৰ বৰ্তমান নহয়। তাইৰ বৰ্তমান হ'ল মই। আৰু মানুহে নিজৰ বৰ্তমানক লৈহে জীয়াই থাকে, অতীতক লৈ নহয়।
আৰু আজিৰ পৰা তুমি অঞ্জনাক পাহৰি যোৱা। অঞ্জনা এতিয়া মোৰ আৰু কেৱল মোৰ। তুমি যিমান সোনকালে অঞ্জনাক পাহৰি যাব পাৰা সিমানেই তোমাৰ মংগল হ'ব, বুজিলা? মই আহিছোঁ এতিয়া। কাপুৰুষ, ধুনীয়া ছোৱালী দেখা পাই মহান হ'ব বিচাৰিছ। চাই লওঁ অঞ্জনাক কেনেকৈ মোৰ পৰা আঁতৰ কৰি নিব পাৰ তই। দীপে তাৰ আৰু অঞ্জনাৰ সকলো সম্বন্ধৰ কথা খোলাখুলিকৈ বসন্তৰ আগত কোৱাৰ পাছতো কোনো ফল নধৰিল। তাৰ পাছত দীপৰ অৱস্থা আৰু শোচনীয় হৈ পৰিল। বসন্ত আৰু অঞ্জনাৰ বিয়াখন বন্ধ কৰিবলৈ সি কৰা প্ৰত্যেকটো চেষ্টা বিফল হৈ পৰিল। ইফালে দীপৰ কথাৰ সত্যতাৰ অনুমান ল'বলৈ বসন্তই অঞ্জনাক লগ কৰাৰ সিদ্ধান্ত ল'লে। মই তোমাক সি কোৱা কথাবোৰ মিছা বুলি নকওঁ। ময়ে তোমাক লগ কৰি গোটেইখিনি কথা খুলি ক'ম বুলি ভাবি আছিলোঁ। সি তোমাক আগতীয়াকৈ লগ কৰি গোটেইখিনি কথা কৈ ভালেই কৰিলে। তাৰমানে তুমি তাক ভাল পাইছা? নাই, এদিনলৈও মই তাক ভাল পোৱা নাছিলোঁ। আচলতে এইবোৰ কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হ'ল মই একো ধৰিবই পৰা নাছিলোঁ। সি আমাৰ ঘৰৰ কাম কৰা ল'ৰা, সৰুৰে পৰা আমাৰ ঘৰত আছিল। ময়ো তাক সৰুৰে পৰা লগ পাইছোঁ। প্ৰথমে মই তাক নিজৰ দাদা হিচাপেই ভাল পাইছিলোঁ। কেতিয়াবা যে সি মোৰ মৰমবোৰ ওলোটাই বেলেগ দিশলৈ লৈ যাব মই সপোনতো ভাবিব পৰা নাছিলোঁ। আচলতে প্ৰথমৰ পৰাই তাৰ মনত খুদ আছিল। সি মোক কোনো দিন নিজৰ ভণ্টি বুলি ভাবিব পৰা নাছিল আৰু সি অতি কৌশলেৰে মোৰ লগত এইবোৰ কৰিছিল। মই তোমাৰ পৰা এইখিনি কথাই শুনিব বিচাৰিছিলোঁ অঞ্জনা। মই তোমাৰ আগত গোটেইখিনি কথা খুলি ক'লোঁ। ইয়াত তিল মানুহ ফাঁকি নাই। এতিয়া যি সিদ্ধান্ত লোৱা তোমাৰ কথা। মোৰ সিদ্ধান্ত এইটোৱে যে মই তোমাক বিয়া কৰাম। আই ৰিয়েলি লাভ ইউ। আই লাভ ইউ টু। নাই নাই, মই অঞ্জনাক বেলেগৰ হ'বলৈ দিব নোৱাৰোঁ। তাই মোৰ, কেৱল মোৰ। তাইৰ জীৱনত প্ৰথম পুৰুষ ময়েই আৰু শেষো ময়েই হ'ম। যদি তাই মোৰ হ'ব নোৱাৰে মই তাইক কাৰো হ'বলৈ দিব নোৱাৰোঁ। তাইক পাবলৈ মই সকলো কৰিম। হাৰি নাযাবি দীপ, হাৰি নাযাবি। যুদ্ধ কৰ। প্ৰেম কৰিছ যেতিয়া ইমান সোনকালে হাৰি নাযাবি। চা এজনী, এতিয়াও আমাৰ হাতত বহুত সময় আছে। আমি পলাই যাওঁ ব'ল। মই তোক কিমানবাৰ কম দীপদা, মই তোক ভাল নাপাওঁ। আৰু আমাৰ দুইটাৰ মাজত যি হৈছিল সেয়া এক ডাঙৰ ভুল। সেই ভুল আমি ভৱিষ্যতে নকৰাটোৱেই মংগল। আৰু বসন্তৰ লগত মোৰ বিয়া ঠিক হৈছে। 2 মাহ পিছত আমাৰ বিয়া। এতিয়া আৰু এইবোৰ কথা পতাটোও পাপ। পাপ পুণ্য মই একো নাজানো। মই তোক কেৱল ভাল পাওঁ আৰু মই জীয়াই থকা অৱস্থাত তোক কাৰো হ'বলৈ দিব নোৱাৰোঁ। মই তোক চিধা চিধিকে সুধিছোঁ, ক আজি পলাই যাবি ইয়া নাযাওঁ? তই পাগল হৈছ নেকি দীপদা? মই তোৰ লগত পলাই যাম? তোক মই 1 ইঞ্চিও ভাল নাপাওঁ। আৰু তই যেনেকুৱা ব্যৱহাৰ কৰিছ আজিৰ পৰা মোৰ তোক ঘিণ কৰিবলৈহে মন গৈছে। তাৰমানে তোৰ এয়াই শেষ কথা? মোৰ শেষ কথা। তোক আৰু কিমানবাৰ ক'ব লাগে? তই যদি মোৰ হ'ব নোৱাৰ তোক মই কাৰো হ'বলৈ নিদিওঁ। এনেকৈ হেৰাই গ'ল অঞ্জনাৰ জীৱন। অঞ্জনাই হয়তো কল্পনাই কৰা নাছিল যে এটা অবৈধ সম্বন্ধৰ ফলাফল এনেকুৱা ভয়ানকো হ'ব পাৰে। অঞ্জনাই যদি আৰম্ভণিতে দীপৰ এই কাৰ্যৰ বিৰোধিতা কৰিলেহেঁতেন বা তাইৰ ককায়েক আৰু মাকক এই বিষয়ে অৱগত কৰিলেহেঁতেন, অঞ্জনা হয়তো আজি আমাৰ মাজত জীয়াই থাকিলহেঁতেন। দীপ এতিয়া পলাতক অৱস্থাত। দীপক বিচাৰি পুলিচে এতিয়াও সন্ধান অব্যাহত ৰাখিছে। এনেকুৱা এটা সত্য অপৰাধৰ কাহিনী লৈ আপোনালোকৰ ওচৰত পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। টিল দেন, ষ্টে এলাৰ্ট, ষ্টে ছেফ।